খালি পাট্টাৰ মাটিত সোমাম আৰু সেই পাট্টাৰ মাটি কিমান লাখ লাখ টকা কোটি টকা হলেও আমি কিনি লৈ কেনে তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি ল'ম। কেনেকুৱা লাগিছে শুনি আপোনালোকক? ভাল লাগিছেনে? আৰু মাটি বিক্ৰী কৰিব? ওচৰত কিমান আছে বাংলাদেশী মুছলিম ভাইসকলক পূৰা মাটি বিকিব। তেওঁলোকৰ মনোভাৱ কেনেকুৱা আপোনালোকে ভাবি চাওক। আমি যে এই দুটকামান বেছি পালোঁ বুলি যে কিবা এটা বিপদ হ'লেও বুলি মাটি বিক্ৰী কৰোঁ। গতিকে আমাৰ যে এদিনাখন যে তেওঁলোকে যে গোটেই যে এইটো বিলাই কৰিব, যি ঠাইত উচ্ছেদ কৰি আছে আৰু সেই ঠাই বাংলাদেশী বুলি ক'ব লাগিব, কাৰণ তেওঁলোকক উচ্ছেদ কৰি আছে ন। বাকীখিনি চৰকাৰে জানিব তেওঁ বাংলাদেশী হয় নহয় পিছৰ কথা। ভিডিঅ' চাইছে মানে মনটো নৰল। তেওঁলোকে যিটো কথা কৈছে, কাৰণ মানে এদিন হ'লেও তেওঁলোকে আমাৰ অসমীয়া ভাইসকলক হিন্দু ভাইসকলক মানে ধ্বংস কৰিবই। মুছলিম ভাইজনে কি কৈছে সম্পূৰ্ণ ভিডিঅ' দেখুৱাইছোঁ আৰু আপোনালোকে চাওক। তেওঁলোক প্ৰশাসনে বলে পোৱা নাই, গতিকে আমাৰ নৰ্মেল মানুহ বিলাই কি হ'ব ভাবি চাওক আপোনালোকে, আৰু সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনালোকে। হেমন্ত বিশ্ব শৰ্মা তোমাক পঠিয়াই দিছিল। আজি আমাৰ ৰেভিনিউ খাচ ভাঙিছা, খালি পাট্টাৰ মাটিত সোমাম আৰু তোমাক এদিন হ'লেও আমি এই খাচ মাটিত ওলাই লৈ আহিম। খাচ মাটিত তোমালোকে বসবাস কৰিব লাগিব। তোৰ 14 কৰিয়ে খাচ মাটিত বসবাস কৰিব। এতিয়াৰ পৰা আমি এটাই ধ্বনি দিম, নাৰে তাকবীৰ, আল্লাহু আকবার, নাৰে তাকবীৰ, আল্লাহু আকবার। আমি মাটি বাৰী সব বিক্ৰী কৰি এদিন কামাই ৰজি ৰোজগাৰ কৰি আমি পাট্টাৰ মাটি কিনি ল'ম আৰু সেই পাট্টাৰ মাটি কিমান লাখ লাখ টকা কোটি টকা হলেও আমি কিনি লৈ কেনে তোমাৰ ঘৰ পৰ্যন্ত আমি কিনি ল'ম। তাৰপিছত তোমাক পাট্টাৰ মাটি এৰাই খাচ মাটিত বসবাস কৰিবলৈ আমি বাধ্য কৰাম। তেতিয়া চাম আপোনালোকৰ কি। আজি হয়তো মই মৰি যাম, মোৰ ল'ৰা ছোৱালীয়ে মোৰ নাতিপুতি হলেও তোমাক খাচ মাটিত ব্যৱহাৰ কৰিব দিব। ইয়াৰ কাৰণে আমি বাধ্য হ'ম, আমি বাধ্যতা কৰিম। আৰু জি আই প্ৰশাসন লগাই দি আমাৰ যিটো অত্যাচাৰ কৰি আছা, সৰু সৰু ল'ৰা ছোৱালী মাকৰ গাখীৰ খায়, নান্দৰ কুঁৱাৰ পানী দমকল গোটেইখিনি ভাঙি দি আছে, পানী খোৱা পৰ্যন্ত আপোনালোকে ব্যৱস্থা কৰি দিছে। পানী না যাতে খাব নোৱাৰে, মৰি যায় মানুহে, এইখিনিয়ে কলো।